আচলতে বৰ কেনেকৈ লাগিব পাৰে এজন মানুহক ভাল পোৱাৰ পাছত? চাওক, বহুত ফেক্টৰ ডিপেণ্ড কৰে। যদি আপুনি এজন মানুহৰ অনলি ফিজিকেল এপিয়াৰেঞ্চ বা তেওঁৰ ফাইনেন্সিয়েল কণ্ডিশ্যন বা ষ্টেটাছ, এই সকলো বস্তুক লৈ যদি তেওঁক আপুনি আপোনাৰ জীৱনৰ সংগী হিচাপে গ্ৰহণ কৰিছে, তো এটা সময়ৰ পিছত কি হ'ব, সেই বস্তুবিলাকক লৈ আপুনি ব'ৰ হৈ যাব, ৰাইট? এজন ধুনীয়া মানুহ সদায় ধুনীয়া হৈ নাথাকে, এজন ধনী মানুহ সদায় ধনী হৈ নাথাকিবও পাৰে। গতিকে মই ভাবোঁ যে প্ৰেম কেতিয়াও ফিজিকেল ফৰ্ম বা তেওঁৰ যিখিনি ষ্টেটাছ, নেম, ফেম, সেইখিনি বস্তু ইম্পৰ্টেণ্ট হয়। মই এনেকুৱা নকওঁ যে নাই, সেইবিলাক একেবাৰে ইম্পৰ্টেণ্ট নহয়, বাট ইম্পৰ্টেণ্ট হয়। বাট এই অভাৰঅল বেলেঞ্চটো ইম্পৰ্টেণ্ট, যে সেই মানুহজনৰ লগত আপুনি কিমান কমফৰ্ট, সেই মানুহজনৰ ভিতৰত যোনজন মানুহ আছে, সেই মানুহজনক আপুনি কিমান বুজিব পাৰিছে, বা তেওঁ আপোনাক কিমান বুজিছে, তেওঁ আপোনাক কিমান কোনটো লেভেলত আঁকোৱালি ল'ব পাৰিছে। গতিকে সেইখিনি ফেক্টৰৰ ওপৰত বহুতখিনি ডিপেণ্ড কৰিব। আৰু যদি মানুহজনৰ আপুনি সেই ভিতৰৰ মানুহজনক ভাল পায়, আপুনি হয়তো 90 বছৰ বয়সলৈ তেওঁৰ লগত ব'ৰ নহ'ব, কাৰণ এটা সময়ৰ পিছত স্পাৰ্কটো নাইকিয়া হৈ যায়।